গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এপিএসসি জাজমেন্টটো লৈ বিভিন্ন বাতৰি কাকতত লিখা হৈছিল যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে। যোৱাকালি আমি জাজমেন্টটো পৰীক্ষা কৰিলো, চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই। উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন স্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে। তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত এপিএসসিৰ কথা লিখা হৈছিল, হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব, সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেইজনে ভৱিষ্যতে কৰবাত কাম কাজ পোৱাত অসুবিধা নহয়। তো স্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে। গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে, খালি অসম পুলিচত যিখিনি মানুহ আছিল এসিএস টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেস কৰি দিয়ক, কিন্তু এপিএসসিৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটাক খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক। গতিকে জাজমেন্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছো যে অন্তত এপিএসসি পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাওঁ নেকি। কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিল যে সকলোকে চাকৰি ল'ব দি দিয়া হৈছে, সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছো, আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেন্টত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। এপিএস খিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে, অকল এপিএস পাৰ্টটো, বাকীখিনিত একো নাই, আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে। আৰু কেনেকে অৰ্ডাৰ দিব লাগে হাইকোৰ্টে সেইটোও লিখি দিছে যে এনেকে নহয়, আপোনালোকে অৰ্ডাৰটো এনেকে দিয়ক। আসাম পুলিচ সাৰ্ভিসৰ যিখিনি ইয়াত টেকনিক্যাল কথাটো এনেকুৱা, আসাম পুলিচৰ মানুহখিনিক আমি যেটো প্ৰবেশনত আছিল বুলি ধৰি লৈছিলো, হাইকোৰ্টে সেইটো প্ৰবেশন বুলি মনা নাই। সেই কাৰণে আসাম পুলিচৰ ক্ষেত্ৰত নিৰ্দেশ ইমানে যে তেওঁলোকক আপোনালোকে চাকৰিত লওক কিন্তু দৰমহা নিদিব, আৰু 3 মাহৰ ভিতৰত ডিপাৰ্টমেন্টাল প্ৰসিডিং কৰি আপোনালোকে যি সিদ্ধান্ত লয় লওক। তাৰমানে তাতো একেবাৰে চাকৰি দিব দিয়া নাই, এটা গ্ৰেডেড ৰেসপন্স। কিন্তু এসিএস টেক্স ডিটিও এইবিলাকৰ ক্ষেত্ৰত কৈছে যে বৰখাস্তকৰণৰ আদেশখন খালি বদলাই দিয়ক, সেই পুৰণাখন উদ্যোগ কৰি লওক, নতুন এখন দিয়ক। হাইকোৰ্টেতো দৰমহা দিব কোৱাই নাই, গতিকে ডেটটোৰ লগত কথা নাই, ডেটটোতো আজি ডেটত ওলাব, কিন্তু আগৰখিনিত হাইকোৰ্টে কোনো কোৱা নাই যে আগৰ পৰ্যনটো আপুনি দৰমহা দিব লাগিব। হাইকোৰ্টে অৰ্ডাৰটোতে লিখি দিছে কাকো স্যালাৰি দিয়া নহয় বুলি। জাজজনে হাইকোৰ্টৰ ডিভিজন বেঞ্চে লগতে লিখি দিছে যে পুৰণা দৰমহা কাকো দিয়া নহব। গোটেই ৰাস্তাখিনি তেওঁৱে সব ফালৰ পৰা বন্ধ কৰি জাজমেন্টটো দিছে যে পুৰণা দৰমহাও দিয়া নহব, আৰু এই যে আজি কেনসেল কৰা আৰু কালি দিয়াৰ মাজত যিখিনি গ্যাপ সেইখিনিও তেওঁলোকক কোনো চাকৰিত আনিব নালাগে বুলিয়ে কৈছে। কিন্তু তথাপিতো এপিএস আসাম পুলিচ সাৰ্ভিসৰ কাৰণে হয়তো আমি সুপ্ৰিম কোৰ্ট যাবলগীয়া হ'ব পাৰে, আমি এইখিনিক বিচাৰ বিবেচনা কৰি আছো। মানে এপিএস খিনিৰ যিটো পিৰিয়ড শেষ হৈছিল নেকি? এপিএসসি খিনিৰ হাইকোৰ্টৰ মতে পিৰিয়ডটো শেষ হৈছিল, প্ৰবেশন অসম চৰকাৰৰ মতে হোৱা নাছিল। গতিকে সেই পইণ্টত হাইকোৰ্ট আৰু অসম চৰকাৰ মিলা নাই পুলিচৰ ক্ষেত্ৰত। বাকি মেজিষ্ট্ৰেট টেক্স ট্ৰান্সপোৰ্ট এই দুইটা ক্ষেত্ৰত অসম চৰকাৰ আৰু হাইকোৰ্টৰ মাজত বহুত পাৰ্থক্য নাই, খালি এটাই কৈছে, আপুনি মই ইংৰাজীত বস্তুটো কৈছো যে স্টিগমেটিক অৰ্ডাৰৰ জাগাত সিম্পলিচিটাৰ দিয়ক, তাৰমানে একো নিলিখিব এপিএসসি টেপিএসসিৰ কথা,
মাত্ৰ লিখিব যে এওঁলোকৰ কামত আমি সন্তুষ্ট নহয় কাৰণে চাকৰিৰ পৰা বিদায় দিলোঁ যদি এপিএছচিৰ কথাটো লিখো তেতিয়াহ'লে মানুহকেইজনক কোনেও ভৱিষ্যতে চাকৰি নিদিব হাইকোৰ্টে ইমানেই কৈছে যে অসম পুলিচত নহয় কোনোবাই ৰিলায়েন্সত ল'ব খুজিলে অমুকত ল'ব খুজিলে এনেকুৱা এখন অৰ্ডাৰ দিয়ক যাতে তেওঁলোকৰ ভৱিষ্যত কিবা কাম কৰিব খুজিলে ক্ষতি নহয় ইমানে গতিকে আপোনালোকে যি ধৰণে অৰ্ডাৰটো প্লেচ কৰিছিলে মানুহৰ মাজত সেইটো আৰু লিখা অৰ্ডাৰটোৰ মাজত বহুখিনি পাৰ্থক্য আছে এপিএছৰ কাৰণে এতিয়া যোৱাটো হ'বনে নহ'ব আলোচনা কৰোঁ এইটো কিহৰ কাৰণে মইতো কালি হাৰা টাইপতে বহিছিলোঁ নহয় বহুতে পিছত কাগজখন পঢ়োতে দেখিলোঁ যে পেপাৰত লিখা আৰু ইয়াৰ বহুত পাৰ্থক্য মইতো চক হৈ গ'লোঁ কালি দেখি মইতো আপোনালোকৰ মতে সুইম কৰি গৈছিলোঁ গতিকে কালি যেতিয়া অৰ্ডাৰটো পঢ়ি দেখিলোঁ যে পেপাৰ আৰু দিঠকটোৰ মাজত বহুত পাৰ্থক্য আছে গতিকে মোৰ কাৰণেও চক টাইপ হৈ গ'ল সেইকাৰণে মই ক'লোঁ যে আৰু অলপ ভাল কৰি পঢ়ক আৰু এপিল কৰিবৰ কাৰণে আমাৰ হাতত 30 দিন সময় আছে আৰু চাকৰিত যদি পুলিচখিনিক ল'বও লাগে 50 দিন সময় আছে সেইকাৰণে আমি 7 দিন 10 দিন আৰু বিবেচনা কৰি ল'ম মুখ্যমন্ত্ৰী মোৰ এটা কনফিউজন হৈছে এচিএছ খিনিৰ ক্ষেত্ৰত এইটো ডিপি কৰিব দিছে নাই এপিএছ খিনিৰ ক্ষেত্ৰত দিছে তেওঁ নাম কাৰো দিয়া নাই তেখেতে খালি বুজাই দিছে প্ৰবেশন পিৰিয়ড শেষ হোৱা তেওঁ কৈছে যাৰ প্ৰবেশন পিৰিয়ড শেষ হৈছিলে তেওঁৰ ক্ষেত্ৰত ডিপি কৰক যাৰ প্ৰবেশন পিৰিয়ড শেষ হোৱা নাছিলে তেওঁলোকক মাত্ৰ ডিসচাৰ্জ অৰ্ডাৰখন বদলাই দিয়ক এতিয়া আমি যেতিয়া চাৰ্ট এখন বনাই চালো যে প্ৰবেশন পিৰিয়ড কাৰ শেষ হৈছে আৰু কাৰ হোৱা নাই পুলিচৰ ক্ষেত্ৰতে অকল শেষ হৈছিল গতিকে যদি আমি সুপ্ৰিম কোৰ্ট যাবও লাগে পুলিচৰ ক্ষেত্ৰত আৰু যদি গভৰ্ণমেণ্টে ভাবে আমি সুপ্ৰিম কোৰ্ট না যাও ডিপি এটা কৰি 3 মাহত শেষ কৰি দিম হেতুও কৰিব পাৰে গতিকে তেখেতে দুইটা ৰাস্তা খুলি দিছে যে আপোনালোকে 3 মাহত ডিপি কৰক আৰু 3 মাহৰ দৰমহাও তেওঁলোকক নিদিব আৰু চাকৰিত জয়েন কৰাই দায়িত্বও নিদিব মাত্ৰ 3 মাহ এটা ৰুমত তেওঁলোকক ৰাখি দিয়ক আৰু 3 মাহৰ ভিতৰত ডিপিটো শেষ কৰি দিয়ক গতিকে আমি সুপ্ৰিম কোৰ্টত নগৈও 3 মাহত শেষ কৰিব পাৰো কিন্তু নৈতিকতাৰ আধাৰত যদি আমি কওঁ যে নহয় অৰ্ডাৰটো আমি ভাল পোৱা নাই আমি তথাপিতো সুপ্ৰিম কোৰ্ট যাম আমি যাব পাৰো কিন্তু মই শুনা মতে অফিচাৰকে যিখিনি ডিসচাৰ্জ অফিচাৰ আমি যাও বা না যাও তেওঁলোকহে এতিয়া সুপ্ৰিম কোৰ্ট যাব যেহেতু তেওঁলোকৰ কোনো লাভ গোটেই জাজমেণ্টৰ পৰা নহল